নমস্কাৰ দেশ জুৰি চৰ্চা চলিছে আমাৰ দেশখনৰ নাম হেনো সলনি হ'ব হয় আগন্তুক সংসদৰ বিশেষ অধিৱেশনত দেশৰ নাম সলনি হোৱাৰ এক প্ৰস্তাৱ আহিব বুলি ইতিমধ্যে চৰ্চা চলিছে আৰু এই দেশৰ নামৰ গুটেই বিতৰ্কটোৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে যেটো স্থিতি সেই স্থিতিৰ বিষয়ে আলোচনা কৰাটোৱে আজিৰ সাৰাংশৰ মূল উদ্দেশ্য আহক গ্ৰাফিক্সত দেখিব আমাৰ দেশৰ নাম সলনি হ'ব দেশৰ ইংৰাজী নাম ইণ্ডিয়া সম্পূৰ্ণ বিলুপ্ত হোৱাৰ পথত অহা 18 ছেপ্টেম্বৰৰ পৰা 22 ছেপ্টেম্বৰলৈ সংসদৰ বিশেষ অধিৱেশন হ'ব এই অধিৱেশন বিশেষভাৱে আহ্বান কৰা হৈছে মই আকৌ কৈছো কিছুমান বিশেষ কাৰ্যসূচী হাতত ল'ব আৰু এই অধিৱেশনতে লোৱা হ'ব দেশৰ নাম সলনিৰ প্ৰস্তাৱ এটো দেশ জুৰি চৰ্চা চলিছে এই প্ৰস্তাৱত ইণ্ডিয়া নামটো সম্পূৰ্ণ বিলুপ্ত কৰি দেশৰ নাম ৰখা হ'ব পাৰে ভাৰত ইতিমধ্যে চৰকাৰী বহুবোৰ অনুষ্ঠানত ইণ্ডিয়াৰ সলনি ভাৰত নামটো ব্যৱহাৰ হৈছে মই প্ৰথমতেই দেখুৱাব খুজিছো যে সদ্য সমাপ্ত G20 যি শীৰ্ষ সন্মিলন এই শীৰ্ষ সন্মিলনত ভাৰত চৰকাৰে যিখন আনুষ্ঠানিক চৰকাৰী নিমন্ত্ৰণী পত্ৰ ছপা কৰিছিল সেই নিমন্ত্ৰণী পত্ৰখনত কি লিখা আছিল এবাৰ চাই লও আহক এটা সৰু ভিডিও That the Indian government might want to officially change the country's name to Bharat. The cause of the speculation? A dinner invite. An official dinner invite to G20 delegates from the country's president mentioned President of Bharat instead of President of India. Now, using India for official invites, documentation, speeches, etc. has always been the convention. So the mention of Bharat was surprising. This official note, which mentioned Narendra Modi as the Prime Minister of Bharat instead of India. Here আছিল G20 ডিনাৰলৈ দিয়া ডিনাৰৰ বাবে দিয়া অফিচিয়েল নিমন্ত্ৰণী পত্ৰ য'ত প্ৰাইম মিনিষ্টাৰ অফ ভাৰত প্ৰেসিডেন্ট অফ ভাৰত বুলি উল্লেখ কৰা হৈছে যিটো পূৰ্বতে প্ৰেসিডেন্ট অফ ইণ্ডিয়া অথবা প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া বুলি উল্লেখ কৰা হয় আনকি G20ৰ অন্তিমখন সভাত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰাজিলৰ ৰাষ্ট্ৰপ্ৰধানৰ হাতত G20ৰ পৰৱৰ্তী বৰ্ষৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছিল সেই সময়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত ইণ্ডিয়া বুলি প্লেক লগোৱা নাছিল বৰঞ্চ তাত লগোৱা আছিল ভাৰত আহক সৰু এটা ভিডিও দেখিব নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীয়ে ব্ৰাজিলৰ ৰাষ্ট্ৰপ্ৰধানৰ হাতত G20ৰ দায়িত্ব অৰ্পণ কৰিছে পৰৱৰ্তী বৰ্ষৰ বাবে আৰু নৰেন্দ্ৰ মোদীৰ সন্মুখত যিখন প্লেক লগোৱা আছে তাত লিখা আছে ভাৰত যিটো পূৰ্বতে আসলতে ইণ্ডিয়া বুলি আমি ব্যৱহাৰ কৰি আহিছিল কিন্তু সৰ্বপ্ৰথমবাৰৰ বাবে এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাৰতৰ নামটো ইংৰাজীত ভাৰত বুলি লিখা হৈছে ইয়াৰ পূৰ্বে ইংৰাজীত ইণ্ডিয়া বুলি লিখা হয় এই ঘটনাবিলাকৰ উদ্দেশ্য কি আহক গ্ৰাফিক্সত দেখিব হঠাৎ দেশৰ নাম সলনিৰ উদ্দেশ্য কি ইয়াৰ উদ্দেশ্যটো হল যে বিজেপিৰ বিৰুদ্ধে বিৰোধী পক্ষই যিটো মিত্ৰজোঁট গঠন কৰিছে তাৰ নামটো দিয়া হৈছে INDIA ইণ্ডিয়া ইণ্ডিয়ান ন্যাশনাল ডেমোক্ৰেটিক এণ্ড ইনক্লুসিভ এলায়েন্স ইণ্ডিয়া হ'ব বিৰোধী পক্ষৰ এলায়েন্সটোৰ নাম বা মিত্ৰজোঁটটোৰ নাম যেনেকৈ আগতে UPA আছিল আৰু বৰ্তমান NDA চলি আছে তেনেকৈ ইণ্ডিয়া বুলি এটা এলায়েন্স ইতিমধ্যে আপোনালোকে গম পাইছে বিৰোধীয়ে যেতিয়া নিজৰ মিত্ৰজোঁটৰ নামটো ইণ্ডিয়া কৰিলে তেতিয়া লগে লগে মোদীৰ চৰকাৰ হতচকিত হ'ল আৰু লগে লগে তেওঁলোকে এই নাম সলনিৰ কুচকাৱাজ আৰম্ভ কৰিলে যাৰ বাবে তেওঁলোকে সংসদৰ বিশেষ অধিৱেশন পৰ্যন্ত আহ্বান কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিলে এই ঘটনাটোৰ আৰম্ভণি হৈছিল গুৱাহাটীত RSS নেতা মোহন ভাগৱতে হঠাতে ঘোষণা কৰিলে যে ইণ্ডিয়া নামটো সম্পূৰ্ণ বিলুপ্ত কৰি ইয়াৰ নামটো ভাৰতবৰ্ষ ৰাখিব লাগে ভাৰতবৰ্ষ কৰিব লাগে কাৰণ ভাৰতবৰ্ষটোৱে আমাৰ আসলতে প্ৰকৃত নাম আহক মোহন ভাগৱতৰ সেই ভাষণ सब लोग इंडिया शब्द का उपयोग करना छोड़ दें और भारत शब्द का उपयोग करना प्रारंभ करें कभी-कभी अंग्रेजी जानने वालों के सामने हमको बोलना पड़ता है तो
तो भाषा के प्रभाव में इंडिया आ जाता है कि वो उसको समझना चाहिए, कोई जरूरत नहीं। जो विशेष नाम होते हैं उसका भाषांतर नहीं किया जाता, दुनिया में कहीं नहीं करता। गोपाल नाम है तो अंग्रेजी आदमी को बताते समय काऊ हर्डर ऐसा नहीं कहते, गोपाल ये विशेष नाम है, वो गोपाल ही होगा दुनिया में। সেয়া আছিল মোহন ভাগৱতৰ গুৱাহাটীত দিয়া ভাষণ, যিটো আছিল ভাৰত নামৰ মানে পুনৰ নামাকৰণৰ বা ইণ্ডিয়া নামটোৰ অৱলুপ্তিৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিল এই ভাষণটোৱে। এই প্ৰসংগত আমি সমাজৰ বিভিন্ন অংশৰ লোকৰ মতামত লোৱাৰ চেষ্টা কৰিছিলোঁ আৰু তাৰে কিয় অংশ আপোনালোকক শুনাব খুজিছোঁ যে ভাৰত বা ইণ্ডিয়া কোনটো পছন্দ কৰে আৰু এই বিতৰ্কটো তেওঁলোকে কি ধৰণে গ্ৰহণ কৰিছে। আহক আমি সেই লোকসকলৰ মতামতবোৰ শুনি লওঁ। একে আষাৰেই কম, পুৰণাটোৱে থাকক, বেলেগ নালাগে। হয়, পুৰণাটোৱে থাকক, দুইটাই থাকক। আমি যেনেকৈ ইণ্ডিয়া বুলি কওঁ, ইংৰাজীত লিখিব লাগিলে ইণ্ডিয়া কওঁ, অসমীয়াত লিখিব লাগিলে আমি বা হিন্দীত লিখিব লাগে, আমাৰ যিটো ভাষা ভাৰতীয় ভাষাত লিখিব লাগে আমি ভাৰত বুলি কওঁ। ভাৰত বুলি ক'লে যেনেকৈ আমাৰ ভিতৰত এটা আৱেগ থাকে, ইণ্ডিয়া বুলি ক'লেও এটা আৱেগ থাকে। গতিকে এই দুটাৰ এটাও বাদ দিবৰ কাৰণে মই অন্তত মোৰ নিজৰ ব্যক্তিগতভাৱে নাভাবোঁ। হয়, দেশৰ নাম যদি সলনি হয় বা সলনি নহয়ও কি লাভান্বিত হ'ব, দেশৰ কি লাভান্বিত হ'ব যদি সলনি? মই লাভ হ'ব বুলি একো নাভাবোঁ, একোৱেই নাভাবোঁ, বৰং লছহে হ'ব। মানে লোকচান হ'ব কি, আমি পৰম্পৰাত, বিশেষকৈ ভাৰতীয় পৰম্পৰাটো এনেকুৱা, আমি পৰম্পৰাত বিশ্বাসী। এই দুটা নামৰ এটা কাটি দিলেও বিশেষ কিবা উপকাৰ হ'ব বুলিও নাভাবোঁ। মইতো ভাৰত হোৱাটোৱে বিচাৰিম, যিহেতু আমি ভাৰতীয় নাগৰিক। চাওক, এই এটা মই ক'ব গ'লে এটা পলিটিকেল ইছ্যু এই সময়ত, আৰু আমি হ'লোঁ এটা সাধাৰণ নাগৰিক। কিন্তু চাওক, ইণ্ডিয়া আৰু ভাৰত আমিতো বাল্যকালৰ পৰা আমি এনেকৈ শুনি আহিছোঁ, দুইটাই চলি আছে, আমি কোনো ধৰণৰ অসুবিধা পোৱা নাছিলোঁ এতিয়ালৈকে। ভাৰতৰ মিনিংটো ধুনীয়াকৈ কৈ দিছে, তিনিটা বিভক্ত কৰি পেলাই তাৰ এটা মিনিং এটা আছে। কিন্তু মই এতিয়া গম পালোঁ ইণ্ডিয়াৰ মিনিংটো, আজি মই যোৱাকালি নে পৰহি মই হোৱাটছআপত এটা পালোঁ, ডিক্সনেৰীৰ 792 পেজত যিটো দিলে, সেই হিচাপে কিন্তু সঁচাই শুনিবলৈ বেয়া লাগিলে ভাৰতৰ ইণ্ডিয়াৰ মিনিংটো। তেতিয়া মই নিজে ফিল কৰিছোঁ আমিতো ইমান বেয়া নহয় আজিৰ দিনত। আমিতো দেশৰ কাৰণে বহুত কাম কৰিছোঁ, ডাইৰেক্টলি হওক বা ইনডাইৰেক্টলি হওক আমি কিবা কৰিছোঁ, নকৰাকৈ থকা নাই। আমাৰ সুনামৰ জেগাত যদি ইমান বেয়া নামেৰে আমি কাম কৰি আছোঁ, তেনেহ'লে নিশ্চয় এইটো সলনি কৰিব লাগে। ইণ্ডিয়া যি আছিল আগতে ঠিকেইটো আছে। भारत ভাৰত কিয়? बिकॉज भारत आई डोंट नो, भारत ही होना चाहिए क्योंकि इंडिया जो नाम है वो ब्रिटिश ने हमें दिया था, बट जो भारत है वो हमारा ऑफिशियल नेम पहले हमारे राजा और आर्यभट्ट, हाँ आर्यभट्ट, ये हमारे पूर्वजों ने हमें दिया था, तो आई थिंक कि भारत ही होना चाहिए। भारत पर ये राजनीति खेल है, कभी इंडिया कभी भारत, तो कभी भारत में कभी कोई भारत में आ जाएगा, कोई बोलेगा फिर इसको इंडिया करो, ये तो राजनीति खेल है। भारत ही होना चाहिए। क्यों? क्योंकि हमारे पौराणिक के हिसाब से जो राजा भरत आए थे, उनके नाम के ऊपर ही हमारे देश का नाम भारत पड़ा था। तो इंडिया तो अंग्रेजों ने रखा है ना, तो हम लोग अंग्रेजों, तब तो हम लोग अंग्रेजों की गुलामी से आज भी आज़ाद नहीं हुए, अगर हम इंडिया रखते हैं तो हमारे नाम, देश का नाम या तो भारत हो या हिंदुस्तान हो, इंडिया नहीं होना चाहिए। और अगर गेट का नाम क्या करें? भारत का द्वार, भारत गेट। अच्छा, हाँ। तो भी नहीं, आप इंडिया भी रख सकते हैं, हमको उससे प्रॉब्लम नहीं है कोई भी। इंडिया रख, आदमी भूखे मर रहे हैं, किसान तड़प रहे हैं, तो नाम बदलने से थोड़ा ना कुछ हो जाएगा। वो उस पर ध्यान देना चाहिए। हाँ, उस पर ध्यान देना चाहिए। नाम क्यों बदलने में, नाम बदलने में कोई भी कुछ नहीं पड़ा है, उससे कुछ नहीं पड़ा है। नाम बदलने पर ध्यान नहीं देके यहाँ का जो स्थिति है उसको सुधारना चाहिए। भारत और इंडिया तो शब्द तो एटाई, किन्तु कथा हल कि हिंदुस्तान हिंदी राष्ट्रीय भाषा हिंदी, गति भारत होवाটো বেয়া নহয়। ইণ্ডিয়া হ'লে কি লছ? ইণ্ডিয়া হ'লে একো লছ নাই, একো কিন্তু সৰু সুৰা কথাত এইবিলাক মাথা মাৰি আছে চৰকাৰখনে। इंडिया क्यों? भारत होने से क्या मुश्किल है? मुश्किल नहीं है, हाँ, इंडिया नाम है, इंडिया ठीक है, नाम इंडिया ठीक है। अच्छा, तो अभी सरकार मतलब नाम बदलने में लगा हुआ है, तो ठीक है, होगा, बदलने से अच्छा होगा। भारत करेगा? भारत होगा तो हो गए, मतलब कोई भी नाम हो फर्क नहीं पड़ेगा? नहीं, इंडिया हो लगे। इंडिया हो लगे क्यों?
ইণ্ডিয়া ভাৰত হ'ব লাগে ইণ্ডিয়া ভাৰত দুটাই হ'ব লাগে মানে ইণ্ডিয়া আমাৰ দেশ অসম হয় নহয় নহয় এইখিনি অসম হয় না গোটেই ভাৰতৰ কথা কৈছোঁ মই ভাৰত হ'ব লাগে নে ইণ্ডিয়া হ'ব লাগে গোটেই ভাৰত হ'ব লাগে কিয় ইণ্ডিয়া হ'লে কি প্ৰব্লেম ইণ্ডিয়া ভাৰত নাই একেই না একেই মোৰ হিচাপে এতিয়াতো ভাৰতেই হ'ব লাগে কিয় ইণ্ডিয়া হ'লে কি অসুবিধা এতিয়া মোদীজীয়ে কৈছে মোদীজীৰ কথাতেতো এতিয়া G20 চলি আছে এতিয়া বৰ্তমান এইকাৰণে কৈছোঁ এতিয়া বৰ্তমান কি হ'ব লাগে এতিয়া কেতিয়া T20 মেচতো এতিয়া শুনিছোঁ জাৰ্চিটো এতিয়া ভাৰতে আহিব বুলি শুনা পাইছোঁ এতিয়া আৰু সেইকাৰণে মই সুধিছোঁ এতিয়া কি হয় এতিয়া আৰু ক'ব নোৱাৰিছোঁ আৰু দেশত বহুত সমস্যা আছে মানুহে খাব নাপায় মৰি আছে কিন্তু এতিয়া চৰকাৰ দেশৰ নাম চেঞ্জ কৰিবলৈ বিজি হৈ আছে সেইটোতো আৰু এতিয়া চৰকাৰৰ ওপৰত কথা আৰু মানে মোৰ কথা হ'ল ভাৰত মানে ভাৰত হওক তাতে মোৰ কোনো সমস্যা নাই কিন্তু আমি যাতে আমাৰ ডকুমেণ্টছত আকৌ ইণ্ডিয়া বুলি লিখা আছে সেইটো আকৌ চেঞ্জ কৰিবলৈ যাব নালাগে মানে বেংকত যাবলগীয়া হয় বাকী এইটো অফিচত যোৱা সেইটো কৰিব নালাগে ভাৰত কৰিলে তাৰপিছত আকৌ এনেকুৱা এটা কথা আহিব নালাগে যে ভাৰত কৰিছে কিন্তু আকৌ আমাৰ যেনেকুৱা আধাৰ কাৰ্ডত বা আপুনি চাব পাৰে পেন কাৰ্ডত ইণ্ডিয়া বুলি লিখা আছে সেইটো আকৌ চেঞ্জ কৰিব লাগিব বা NRC আহিব এনেকুৱা টাইপৰ একো হ'ব নালাগে এতিয়া কি কমেণ্ট দিম এতিয়া চবটো এতিয়া যেনেকৈ RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এতিয়া সেইটো এটা ৰিজাৰ্ভ বেংক ভাৰত বুলিহে ক'লে হ'ব এতিয়া বৰ্তমান গতিকে এতিয়া এইবিলাক বিতৰ্কত কৰাতকৈ মানুহে ডেভেলপমেণ্ট চাওক বিকাশ কৰক এমপ্লয়মেণ্টবিলাক হেৰি কৰক আমি সেইটোৰ ওপৰতে কমেণ্ট দিব বিচাৰোঁ भारत इंडिया होने से क्या मुश्किल है इंडिया भी एक ही बात है इंडिया हुआ भारत एक ही बात है अभी गवर्नमेंट मतलब इंडिया बनाने में लगे तुले हुए गवर्नमेंट बनाने में तुले है तो हम लोग क्या कर सकते हैं जो गवर्नमेंट करेगा वही होगा ना सरकार विचार से नाम चेंज कर नाम चेंज कर देशर नाम गम नापाय সেয়া আছিল সমাজৰ বিভিন্ন অংশৰ নাগৰিকৰ মন্তব্যৰ কিয়দংশ এটা বিভ্ৰান্তিকৰ পৰিস্থিতি বহুতে কথাটো নাজানে অথবা বহুতে কথাটো গুৰুত্বপূৰ্ণ বুলি ভবা নাই নাগৰিকৰ কোনো উদ্বিগ্নতা নাই কাৰণ তেওঁলোকে দেশৰ নাম যিয়ে নহওক লাগিলে তেওঁলোকে বিচাৰে বিকাশ উন্নয়ন বহুতে কৈছে ভাৰত আৰ্যাৱৰ্তৰ পৰা আহিছে বহুতে কৈছে ভৰতৰ নামৰ পৰা আহিছে বহুতে কৈছে না ইয়াৰ নামটো ডিকচনেৰীত ইণ্ডিয়া শব্দটো খুব বেয়াকৈ লিখা হৈছে কোনখন ডিকচনেৰীত বেয়াকৈ লিখা হৈছে মই নাজানো ইত্যাদি ধৰণৰ মন্তব্য এই মন্তব্যৰ বিভ্ৰান্তিকৰ পৰিস্থিতিৰ মাজতে আমি যাব খুজিছোঁ ভাৰত ইণ্ডিয়াৰ উৎসলৈ আহক গ্ৰাফিক্সত দেখিব আমাৰ সংবিধানৰ প্ৰথম অনুচ্ছেদত দেশৰ নাম সংজ্ঞাবদ্ধ আছে আৰু এই সংজ্ঞা অনুসৰি ইণ্ডিয়া দ্যাট ইজ ভাৰত শ্যাল বি এ ইউনিয়ন অফ ষ্টেটছ আকৌ কৈছোঁ ইণ্ডিয়া দ্যাট ইজ ভাৰত শ্যাল বি এ ইউনিয়ন অফ ষ্টেট অৰ্থাৎ ইণ্ডিয়া অৰ্থাৎ ভাৰত ইয়াৰ ৰাজ্যবোৰৰ সমষ্টিয়ে হৈছে ইণ্ডিয়া অথবা ভাৰত সংবিধানত দুয়োটা নামৰ ব্যৱহাৰ আছে দুয়োটা নামেই প্ৰযোজ্য দুয়োটা নামেই বৈধ ভাৰত অথবা ইণ্ডিয়া দুয়োটা নামেই প্ৰযোজ্য আৰু দুয়োটা নামেই বৈধ কিন্তু এতিয়া শেহতীয়াকৈ চৰকাৰী সকলো কাৰ্যসূচীৰ পৰা ইণ্ডিয়া নামটো বাহিৰ কৰি দিয়া হৈছে আৰু হয়তো আনুষ্ঠানিকভাৱে ইণ্ডিয়াক সম্পূৰ্ণ বিলুপ্ত কৰা হ'ব আৰু কেৱল ভাৰত শব্দটো থাকিব বিজেপিয়ে কৈছে যে ঔপনিৱেশিক চিন্তাৰ পৰা দেশক মুক্ত কৰাৰ অন্যতম প্ৰয়াস এই গোটেই ইণ্ডিয়া নামটোৰ বিলুপ্তিকৰণে ঔপনিৱেশিক চিন্তাৰ পৰা আমাক মুক্ত কৰিব বুলি বিজেপিয়ে দাবী কৰিছে বিজেপিৰ মতে RSSৰ মতে ইণ্ডিয়া নামটো ব্ৰিটিছ শাসকসকলৰ সৃষ্টি ঔপনিৱেশিক আমোলৰ সৃষ্টি এতেকে এই স্বাধীন ভাৰতত এই নাম গ্ৰহণযোগ্য নহয় বৰঞ্চ ভাৰত নামটোহে প্ৰকৃততে প্ৰযোজ্য আৰু গ্ৰহণযোগ্য এই প্ৰসংগত CPIM দলৰ নেতা সীতাৰাম য়েচুৰীয়ে কি কৈছিল আমি এবাৰ চাই লওঁ আহক Until now the entire it's the constitution of India and that is how it has been the country has been known for centuries now and that is how we have inherited our independent India and which in the first article of the constitution we say India that is Bharat shall be a union of states
So it contains everything encapsulated, that you are a country which is a federal country, you have states, you have, your diversity, plurality, everything is included in that. I don't know why they are making this change and with what purpose. If they are actually very aggrieved with the fact that the secular opposition has come together under the nomenclature of India, if that is their thing, I mean, we just don't know why they hate India so much. Sitaram Yechurie কৈছে যিখিনি কথা আমি আগতে কৈছো যে সংবিধানৰ প্ৰথম অনুচ্ছেদত আছে কিন্তু তেওঁ এটা কথা কৈছে যে বিৰোধী পক্ষ যেতিয়া ইন্ডিয়া নামেৰে একেলগ হল তেতিয়াই লগে লগে দেশখনৰ নামে সলনি কৰিবলৈ উদ্যত হল আৰু Sitaram Yechurie কৈছে ইন্ডিয়া নামটোক ইমান কিয় ঘিন কৰে এই কথাটো বুজা নাযায় আহক কংগ্ৰেছ ওয়াৰ্কিং কমিটিৰ সদস্য সাংসদ গৌৰৱ গগৈয়ে কি কৈছিল আমি চাই লওঁ दोनों नाम को हम कबूल करते हैं और गर्व अनुभव करते हैं क्योंकि अभी जो हमने चंद्रयान जो मिशन भेजा वो कौन से एजेंसी ने भेजा वो इसरो ने भेजा इसरो में आई किसका है इंडिया है हमारे जो इंजीनियर्स पूरे विश्व भर में बड़े बड़े कंपनियों के सीईओ हैं वो कौन से इंजीनियरिंग इंस्टीट्यूट से निकलते हैं आईआईटी वो आईआईटी में आई क्या है इंडिया वो मैनेजमेंट जो डिग्री लेते हैं आईआईएम से वो आई क्या है वो भी आईआईएम है वो इंडिया है हमारे पुलिस के जो जवान हैं जो आज देश की सुरक्षा करते हैं वो आईपीएस उसमें आई क्या है इंडिया तो ये मुझे अफसोस लगता है कि चाहे भारत तो चाहे इंडिया है तो अपना ही और उसको लेकर हमको गर्व महसूस करना चाहिए लेकिन बीजेपी की राजनीति आज इतने नीचे स्तर तक गई है इसका साफ साफ अंदाज़ा हम ये लगा सकते हैं कि इंडिया अलायंस इतनी जल्दी से जो बन गया इतने बढ़िया तरीके से जो बन गया इसको आज लोग इतना स्वीकार कर रहे हैं प्यार कर रहे हैं सम्मान कर रहे हैं इसको लेकर आज बीजेपी डर गई है और बेबुनियाद आज वो काम करना चाहती है अगर सदन चला रहे हैं तो सदन में एक कानून लाए कि पेट्रोल का दाम 60 रुपए से ज़्यादा नहीं होगा सदन में कोई कानून लाए कि गैस सिलेंडर का दाम आज 600 से ज़्यादा नहीं होगा अगर 600 से ज़्यादा हुआ या पेट्रोल का दाम एक सीमा के बाद बढ़ गया तो उसका भरपाई ग्राहक नहीं सरकार करेगी इस प्रकार के बिल लाए मुद्दे आज बेरोजगारी के हैं मुद्दे आज महंगाई के हैं और ये हमारे देश के नाम को बदनाम करने में लगे हुए हैं হেয়াছিল গৌৰৱ গগৈ তেওঁ কৈছে যে দুয়োটা নামেই আমাৰ বাবে গ্ৰহণযোগ্য ভাৰত আৰু ইণ্ডিয়া দুয়োটা নামেই থাকিব লাগে কিন্তু ভাৰত আৰু ইণ্ডিয়া এই প্ৰসংগত বিতৰ্কটো কেৱল আজিয়ে হৈছে নে 2023তে হৈছে নে নহয় আহক গ্ৰাফিক্সত দেখিব স্বাধীন ভাৰতৰ নাম ভাৰত হ'ব নে ইণ্ডিয়া হ'ব নে দুয়োটাই থাকিব ইয়াক লৈ আগতো বিতৰ্ক হৈছে 1949 চনত সংবিধান সভাত নামটোক কেন্দ্ৰ কৰি গুৰুতৰ বিতৰ্কৰ সৃষ্টি হৈছিল আৰু উত্তৰ পূব পাৰ্বত্য অঞ্চলৰ হৰগোবিন্দ পন্তে ইণ্ডিয়া নামৰ দুৰ্ঘোৰ বিৰোধিতা কৰিছিল হৰগোবিন্দ পন্তৰ মতে ইণ্ডিয়া নামটো ব্ৰিটিছ শাসকসকলৰ সৃষ্টি এতেকে এই নামটো সম্পূৰ্ণ বিলুপ্ত কৰি কেৱল ভাৰত নামটো ৰাখিব লাগে আৰু হৰগোবিন্দ পন্তে উচ্চ কণ্ঠে সংবিধান সভাত কৈছিল যে ভাৰতীয় মানুহে স্বাধীন ভাৰতখনৰ নামটো কেৱল আৰু কেৱল ভাৰত হোৱাটো বিচাৰে ইণ্ডিয়া নহয় কিন্তু অৱশেষত সংবিধান সভাই ইণ্ডিয়া আৰু ভাৰত দুয়োটা নাম থকাটো পোষকতা কৰিলে আৰু সেই কাৰণে আমাৰ যেটো প্ৰথম অনুচ্ছেদ সংবিধানৰ দেশখনত সংজ্ঞাবদ্ধ কৰোতে তাত লিখা হৈছে ইণ্ডিয়া ভাৰত that is India shall be a union of states হিন্দুস্তান নামটো লৈও এটা বিতৰ্ক আছিল ভাৰত ইণ্ডিয়া অথবা হিন্দুস্তান এই নামটো হিন্দুস্তান নামটোকো সাংবিধানিক মৰ্যাদা দিয়াৰ চেষ্টা চলিছিল কিন্তু সংবিধান সভাই হিন্দুস্তান নামটো আক্ষৰিক অৰ্থত গ্ৰহণ নকৰিলে হিন্দুস্তান নামটোক সাংবিধানিক মৰ্যাদা প্ৰদান নকৰিলে কিয় ইয়াৰ কাৰণটো হ'ল সংবিধান সভাৰ আগতে দেশ বিভাজন হৈছিল সংবিধান সভাৰ পৰা মুছলিম লীগ ওলাই গৈছিল আৰু দেশ বিভাজনৰ সময়ত পাকিস্তান এখন নতুন দেশ হৈছিল আৰু মোহাম্মদ জিন্নাই বিচাৰিছিল যে ইণ্ডিয়া নামটো সম্পূৰ্ণ বিলুপ্ত হোক আৰু ভাৰতখন হিন্দুস্তান হিচাপে থাকি যাওক যাতে ভৱিষ্যতে
পাকিস্তান আৰু হিন্দুস্তান দুখন ধৰ্মৰ ভিত্তিত বিভাজিত দেশ বুলি গণ্য কৰিব পাৰি কিন্তু ভাৰতৰ সংবিধান সভাই এই হিন্দুস্তান নামটো জিন্নাই বিচাৰিছিল ভাৰতৰ নামটো হিন্দুস্তান হোৱাটো আৰু ইণ্ডিয়া নামটোৰ অৱলুপ্তি বিচাৰিছিল দ্বিতীয়তে জিন্নাৰ আৰু এটা কথা আছিল যে যেতিয়া স্বাধীন হৈছিল যেতিয়া ইণ্ডিয়া নামটো আছিল তেতিয়া ইণ্ডিয়াখন পাকিস্তান ভাৰত বাংলাদেশ সকলোকে সামৰি ইণ্ডিয়া বুজোৱা হৈছিল বিভাজনৰ পিছত জিন্নাৰ মতে ইণ্ডিয়া আৰু ইণ্ডিয়া হৈ থকা নাই গতিকে দুখন দেশ পাকিস্তান আৰু হিন্দুস্তান হ'ব লাগে কিন্তু ভাৰতীয় শাসকসকলে ভাৰতৰ সংবিধানৰ স্ৰষ্টাসকলে ভাৰত আৰু ইণ্ডিয়া দুয়োটা নাম ৰাখিলে কিন্তু হিন্দুস্তান নামটোক কোনো সাংবিধানিক মৰ্যাদা নিদিলে সাৰাংশৰ পৰৱৰ্তী অংশত আমি ভাৰত ইণ্ডিয়া হিন্দুস্তান এই নামবোৰ কেনেকৈ আহিছিল আৰু ইয়াৰ অন্তৰ্নিহিত ৰাজনীতি কি আছে ইয়াৰ পূৰ্বে বিজেপিয়ে কি কৰিছিল কি ধৰণৰ এক নতুন ৰহস্যৰ মায়াজাল তেওঁলোকে সৃষ্টি কৰিব খুজিছে আমি দেখুৱাম ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি এবাৰ আহিব কৈছো ভাৰত হিন্দুস্তান অথবা ইণ্ডিয়া এই তিনিটা নামৰ উৎস কি শব্দৰ পৰা কি পৰিস্থিতিত এই নাম তিনটাৰ উদ্ভৱ হৈছিল আহক গ্ৰাফিক্সত দেখিব 1949 চনত পণ্ডিত নেহেৰু যেতিয়া কাৰাগাৰত আছিল তেওঁ তেতিয়া সেই বিখ্যাত কিতাপ লিখিছিল ডিসকভাৰী অফ ইণ্ডিয়া প্ৰতিজন শিক্ষিত ভাৰতীয় এই কিতাপখন নিশ্চয় পঢ়িছে এই কিতাপখনত তেখেতে লিখিছিল often I wandered from meeting to meeting I spoke to my audience of this India of ours of Hindustan and Bharat the old Sanskrit name derived from mythical founder of the race নেহৰুৱে কৈছে যে ভাৰত নামটো এটা কিংবদন্তিৰ পৰা আহিছে যিটোৰ দেশৰ প্ৰতিষ্ঠাপকজনৰ লগত সম্পৰ্ক আছে ভাৰত নামটো এটা কিংবদন্তিৰ পৰা আহিছে আৰু এই কিংবদন্তিটো কাৰ লগত সম্পৰ্ক আছে দেশৰ প্ৰতিষ্ঠাপকজনৰ লগত সম্পৰ্ক আছে এই বিষয়ত আমি পৰৱৰ্তী কালত আলোচনা কৰিম আমি এতিয়া আলোচনা কৰিব খুজিছো যে ইণ্ডিয়া ভাৰত হিন্দুস্তান এই তিনিওটা নামৰ উৎসবিলাকৰ ওপৰত আহক গ্ৰাফিক্সত দেখিব আমাৰ দেশত তিনটা নাম প্ৰচলন হৈ আছে এটা নাম ইণ্ডিয়া এটা নাম ভাৰত ইটো নাম হিন্দুস্তান ইণ্ডিয়া নামটো ব্ৰিটিছসকলে দিয়া বুলি বহুতৰ ধাৰণা কিন্তু বুৰঞ্জীবিদসকলে এই কথাটো অস্বীকাৰ কৰিছে ব্ৰিটিছসকল ভাৰতলৈ অহাৰ বহু পূৰ্বে ইণ্ডিয়া নামটো ব্যৱহৃত হৈ আছিল খ্ৰীষ্টপূৰ্ব 4 শতিকাত গ্ৰীক পণ্ডিত হেৰোডোটাছৰ ৰচনাত ইণ্ডিয়াৰ উল্লেখ আছে হেৰোডোটাছ আপোনালোকে জানে বিখ্যাত গ্ৰীক পণ্ডিত 4 শতিকাৰ লেখা তেওঁৰ ৰচনাত ইণ্ডিয়া নামটো উল্লেখ আছে গ্ৰীক পণ্ডিত মেগাস্থেনিছৰ নাম নুশুনা মানুহ নাই তেওঁৰ যিখন বিখ্যাত গ্ৰন্থ ভাৰতৰ মৌৰ্য সাম্ৰাজ্য তেওঁ আছিল মৌৰ্য সম্ৰাটৰ দিনত তেওঁ আহিছিল ভাৰতবৰ্ষত তেওঁৰ যিখন সামৰিক আৰু ৰাজনৈতিক বুৰঞ্জী এই বুৰঞ্জীখনৰ নাম আছিল ইণ্ডিকা যিটো আমাৰ ইণ্ডিকাৰ গাড়ীৰ সৈতে নামটো একেই এই ইণ্ডিকা কিতাপখন তেওঁ 3 শতিকাত লিখিছিল 3য় শতিকাত লিখিছিল আৰু এই ইণ্ডিকা নামটোৱে প্ৰমাণ কৰে যে ইণ্ডিয়া নামটো তেতিয়াও আছিল আৰু ইণ্ডিকাত ইণ্ডিয়া শব্দটো বহুলভাৱে লিখিত ৰূপত আছিল হিন্দু উপত্যকা যিটোক পিছত মানে হিন্দু উপত্যকা যাক ইণ্ডাছ ভেলি বুলি উচ্চাৰণ কৰা হৈছিল এইটো গ্ৰীক সকলে উচ্চাৰণ কৰিছিল এইটো এটা গ্ৰীক শব্দ ইণ্ডাছ যিটো ইণ্ডাছ ভেলি বুলি হিন্দু উপত্যকাক বুজোৱা হৈছিল ইণ্ডো আৰিয়ান ভাৰতীয় আৰ্য যিটো অঞ্চল এই অঞ্চলটো বুজাবলৈ গ্ৰীক সকলে ইণ্ডোছ শব্দটো ব্যৱহাৰ কৰিছিল মন কৰিব আৰ্য ভাৰতীয় যিখন ভাৰতত আৰ্যসকল থাকে বা ভাৰত ভূমিত যিটো অঞ্চল বুজায় সেই অঞ্চলটোৰ নাম দিবৰ কাৰণে নামটো গ্ৰীক সকলে ইণ্ডোছ শব্দটো ব্যৱহাৰ কৰিছিল বুৰঞ্জীবিদসকলে স্পষ্টভাৱে ঠাৱৰ কৰিছে যে ইণ্ডিয়া নামটো গ্ৰীক শব্দ ইণ্ডোছ এই শব্দটোৰ পৰা আহিছে আৰু এই কথাটো কি হৈ আহিছে হিন্দু উপত্যকাৰ পৰা আহিছে হিন্দুখনক ইণ্ডো বা ইণ্ডাছ ভেলি বুলি হিন্দু উপত্যকাক বুজোৱা হৈছিল ব্ৰিটিছৰ ভাৰত আগমনৰ বহু আগৰে পৰা এই ইণ্ডিয়া শব্দটো প্ৰচলন হৈ আছিল দ্বিতীয়তে পাৰ্চিয়ানসকলে এছ শব্দটো এইচৰ নিচিনাকৈ ব্যৱহাৰ কৰিছিল যাৰ ফলত
হিন্দু বা সিন্ধু এই শব্দটোৰ যিটো এছ সেইটো এইচৰ নিচিনা উচ্চাৰিত হৈছিল যেনেকৈ আমাৰ জাহ্নু বৰুৱাৰ চিনেমাত সাগৰলৈ বহুদূৰ তাৰ পোষ্টাৰখন যদি আপুনি এতিয়াও গুগলত চাই দেখিব যে ইংৰাজীটো লিখা আছে এইচ আখৰেৰে সাগৰলৈ বহুদূৰ তেনেকৈ পাৰ্চিয়ান সকলে ইৰানী সকলে তেখেতসকলে সিন্ধু এছ এই শব্দটো এইচৰ নিচিনাকৈ ব্যৱহাৰ কৰিছিল সিন্ধুৰ এইচৰ নিচিনা ব্যৱহাৰ কৰাৰ ফলত হিন্দু এই শব্দটোৰ সাফিক্স হিচাপে তেওঁলোকে সাফিক্স হিচাপে স্থান শব্দটো লগাই দিলে যাৰ ফলত হিন্দুস্তান হ'ল এই হিন্দুস্তানটো পাৰ্চিয়ান সকলৰ মুখত পৰি হ'ল এই নামটো ভাৰতীয় মূলীয় নাম নহয় এটো পাৰ্চিয়ানে দিয়া নামটো এই পাৰ্চি যেনেকৈ কিৰগিস্তান যেনেকৈ উজবেকিস্তান যেনেকৈ পাকিস্তান এনেকৈ এই স্থান শব্দটো সাফিক্স আৰু এইটোৰ সন্মুখৰ যিটো প্ৰিফিক্স এইটো আছিল হিন্দৰ পৰা এটো হিন্দুস্তান আৰু এইটো কিহৰ কাৰণে হ'ল যে হিন্দু শব্দটো বুজাবৰ কাৰণে এছটোৰ ঠাইত পাৰ্চিয়ান সকলে এইচ শব্দটো ব্যৱহাৰ কৰিছিল বা এইচ ধৰণে উচ্চাৰণ কৰিছিল আহক গ্ৰাফিক্সত দেখিব ভাৰত নামটোৰ উৎপত্তি প্ৰসংগত বিভিন্ন ব্যাখ্যা আছে ঋগবেদৰ মতে ভাৰত এটা শক্তিশালী বংশ ভাৰত নামৰ এটা শক্তিশালী বংশ বা ভৰত নামৰ এটা শক্তিশালী বংশ আৰ্যবৰ্তত আছিল অন্য জায়গাত নহয় আৰ্যবৰ্তত আছিল এই বংশটোৱে 10 জনমান ৰজাৰ লগত যুদ্ধ কৰি জিকি তেওঁলোক জয়ী হৈ এটা বিশাল অঞ্চলত প্ৰতিপত্তি বিস্তাৰ কৰিছিল আৰু এই যে ভাৰত নামৰ বংশটো আছিল এই ভাৰত নামৰ বংশটোৰ বিশাল প্ৰতিপত্তি বিস্তাৰ কৰা বিশাল অংশটোৰ নাম ভাৰত হ'ল কেনেকৈ তেওঁলোকৰ বংশটোৰ নামেৰে হ'ল এইটো হৈছে ঋগবেদৰ ব্যাখ্যা মহাভাৰতত শকুন্তলা আৰু দুষ্মন্তৰ আখ্যানো এই ক্ষেত্ৰত উল্লেখ কৰা হয় আপোনালোক সকলোৱে জানে যে শকুন্তলা আৰু দুষ্মন্তৰ পুত্ৰ ভৰতৰ নামেৰে এই দেশখনৰ নামটো ভাৰত কৰা হৈছে বুলি এটা কিংবদন্তি আছে আমাৰ অসমীয়া তাহানিৰ গান আছিল শকুন্তলা দুষ্মন্তৰ মনে আজি হৰ্ষ পুত্ৰ ভৰতৰে নামত হ'ল ভাৰতবৰ্ষ এনেকুৱা ধৰণৰ কিংবদন্তিৰ আধাৰত ভাৰত হৈছিল বুলি বহুতৰ বিশ্বাস শ্ৰীমদ ভাগৱত পুৰাণৰ মতে ঋষভ ৰজাৰ 100 জন সন্তান আছিল আৰু এই 100 জন সন্তানৰ আটাইবোৰে ঋষভ ৰজাৰ সৈতে দেখিবলৈ একে আছিল তেওঁলোকৰ চেহেৰাবোৰ ঋষভ ৰজাৰ সৈতে দেখিবলৈ একে আছিল তাৰে ভিতৰত এজন সন্তান অত্যন্ত মেধাৱী আৰু গুণী আছিল যাৰ নামটো ভৰত আৰু এই ভৰতৰ নামেৰে দেশখনৰ নাম ভাৰত হয় বুলি এটা কিংবদন্তিয়ে কয় আহক গ্ৰাফিক্সত দেখিব ভাৰত নামৰ উৎপত্তিৰ প্ৰসংগত এই ধৰণৰ মহাকাব্যিক কিংবদন্তি আৰু বহুত আছে কিন্তু আটাইবোৰ আখ্যানতে এটা বিশেষ অঞ্চলৰ কথা স্পষ্টভাৱে উল্লেখ আছে সেই অঞ্চলটো হৈছে সিন্ধু নদীৰ বৃহৎ উপত্যকা আৰু মগধ ৰাজ্য অৰ্থাৎ বিহাৰৰ মগধ ৰাজ্যৰ গংগাৰ পশ্চিমে থকা উপত্যকা সিন্ধু পাঞ্জাবৰ পৰা আমাৰ পূবলৈ অহা ডাঙৰ উপত্যকা আৰু মগধৰ গংগাৰ পৰা পশ্চিমলৈ প্ৰসাৰিত যিটো উপত্যকা এই দুয়োটা উপত্যকাৰ বিশাল অঞ্চলটোক ভাৰত বুলি তেওঁলোকে গণ্য কৰিছে এই অঞ্চলটোৱে চিহ্নিত কৰা হৈছে হি ইণ্ডোছেই হওক অথবা হিন্দুস্তানেই হওক অথবা ভাৰতেই হওক এই তিনিওটা নামেই এই অঞ্চলটোকে মাত্ৰ চিহ্নিত কৰে আৰু যদি সেইটোৱেই আমি গ্ৰহণ কৰি লওঁ তেনেহ'লে দক্ষিণৰ ডেক্কান ডাঙৰ অঞ্চলটো আৰু দক্ষিণৰ কোনো অঞ্চলেই এই ভাৰত ভূমিৰ অন্তৰ্গত নহ'ব সেইটোৱেই হ'ব এটা ডাঙৰ বিতৰ্ক যদি আমি সিন্ধু উপত্যকা ভাৰতবৰ্ষখনক কল্পনা কৰোঁ তেনেহ'লে সি পাকিস্তান আফগানিস্তান পাবগৈ কিন্তু দক্ষিণৰ ভাৰতখনক সি কেতিয়াও সামৰি নল'ব যদিহে এই কিংবদন্তিৰ পৰা উদ্ভূত শব্দ বুলি আমি ধৰি লওঁ অথবা গ্ৰহণ কৰোঁ প্ৰিয় দৰ্শক গ্ৰাফিক্সত দেখিব যদিও ভাৰতৰ বিশাল সংজ্ঞাই দক্ষিণৰ অঞ্চলটো সামৰি লোৱা নাছিল কিন্তু বুদ্ধৰ সময়ত বৌদ্ধিক সময়ত যেটো বৌদ্ধ ধৰ্মৰ যেতিয়া বিস্তাৰ হৈছিল আৰু অশোকে যেতিয়া ৰাজকাৰ্য চলাইছিল সেই সময়ত জম্বুদ্বীপ বুলি এটা শব্দৰ ব্যৱহাৰ আছিল
কিন্তু ভাৰতৰ উত্তৰ আৰু দক্ষিণ সকলো অঞ্চল সামৰি দেশৰ নাম এটা জম্মু দ্বীপ বুলি এখন দেশৰ নাম আছিল আৰু সেইখনে আছিল ভাৰতবৰ্ষ ভাৰত অথবা হিন্দুস্তান এই দুয়োটা শব্দৰ পূৰ্বে দেশখনক জম্মু দ্বীপ বুলি বুদ্ধিষ্টসকলে তেওঁলোকে আখ্যা দিছিল বৈষ্ণৱ সাহিত্যৰ বহুবোৰ উপাখ্যানত ভাৰতবৰ্ষৰ নাম জম্মু দ্বীপ হিচাপে উল্লেখিত আছে বহুত সাহিত্যত পাব বৈষ্ণৱ লিটাৰেচাৰত দক্ষিণ পূব এছিয়াৰ দেশসমূহত ভাৰতৰ নামটো জম্মু দ্বীপ হিচাপে এতিয়াও প্ৰচলিত হৈ আছে থাইলেণ্ড ম্যানমাৰ জাভা ইণ্ডোনেছিয়া আদি দেশত ভাৰতক বহু ক্ষেত্ৰত জম্মু দ্বীপ বুলি উল্লেখ কৰা হয় এই জম্মু দ্বীপ অঞ্চলটো 7টা ভাগত বিভক্ত এটা বিশাল অঞ্চলক তাত নামকৰণ কৰা হৈছিল আৰু এই জম্মু দ্বীপটো ভাৰতৰ আটাইতকৈ পুৰণি নাম ভাৰত হিন্দুস্তান ইণ্ডিয়া এই সকলোবোৰতকৈ পুৰণি নামটো আছিল জম্মু দ্বীপ যেটো পালি ভাষাটো ব্যৱহৃত জম্মু দ্বীপ নামটোৱে ভাৰতৰ উত্তৰ আৰু দক্ষিণ সকলো নামে ইয়াত সামৰি লয় গ্ৰাফিক্সত দেখিব ভাৰত নামটো সংস্কৃতৰ পৰা অহা কোনো সন্দেহ নাই আৰু পুৰাণত ইয়াৰ উল্লেখ আছে আমাৰ মাধৱদেৱে তেওঁৰ ৰচনাত লিখিছিল ধন্য ধন্য কলিকাল ধন্য নৰ তনুভাল ধন্য ধন্য ভাৰতবৰীশ অৰ্থাৎ মাধৱদেৱৰ যি সৃষ্টি তাতো এই সামগ্ৰিক ভাৰতীয় ধাৰণাটো প্ৰকাশিত হৈছিল আৰু তেওঁ ধন্য ধন্য ভাৰতবৰীশ বুলি কৈছিল এই শব্দটো সংস্কৃতৰ পৰা অহা আৰু ই বিভিন্ন পুৰাণত ইয়াৰ উল্লেখ আছে তাত কোনো সন্দেহ নাই পাৰ্চিয়ান সকলে হিন্দুস্তান শব্দটো ব্যৱহাৰ কৰিছিল আৰু তেওঁলোকে এই সিন্ধু উপত্যকা এই অঞ্চলটোক হিন্দুস্তান বুলি এই শব্দটো উচ্চাৰণ কৰি হিন্দুস্তান কৰিছিল ইণ্ডিয়া নামটো মূল গ্ৰীক ইণ্ডাছৰ পৰা অহা আৰু ইণ্ডাছে ইয়াৰ ইণ্ডাছ শব্দটোৰ পৰাই ইণ্ডিয়াৰ উৎপত্তি হৈছে তেওঁলোকে ইণ্ডাছ এই এৰিয়াটো ইণ্ডোছ এই এৰিয়াটো হিন্দু উপত্যকাৰ অঞ্চলটোক বুজাবৰ কাৰণে ব্যৱহাৰ কৰিছিল এই গোটেই কথাখিনিৰ পৰা স্পষ্ট যে ইণ্ডিয়া নামটোৰ উদ্ভাৱক ব্ৰিটিছসকল নাছিল ব্যৱহাৰক হ'ব পাৰে কিন্তু উদ্ভাৱক তেওঁলোক কেতিয়াও নাছিল এই গোটেই কথাখিনিৰ পৰা স্পষ্ট প্ৰিয় দৰ্শক গ্ৰাফিক্সত দেখিব বিজেপিৰ চৰকাৰে এতিয়া ইণ্ডিয়া নামটোৰ বিলুপ্তি বিচাৰিছে তেওঁলোকে কৈছে যে ইণ্ডিয়া নামটো ঔপনিৱেশিক শাসকসকলে দিয়া কলোনিয়েল ৰুলাৰসকলে এই ইণ্ডিয়া নামটো দিছিল ব্ৰিটিছসকলে দিছিল আৰু ইণ্ডিয়া নামটোক ইমান দিনে স্বাধীনতাৰ পিছৰে পৰা ৰক্ষণাবেক্ষণ দি আহিছে এই কংগ্ৰেছ দলে এইটোৱে হৈছে তেওঁলোকৰ অভিযোগ যিহেতু কংগ্ৰেছ দলে এই নামটোক ৰক্ষণাবেক্ষণ দি আহিছে আৰু যিহেতু ঔপনিৱেশিক শাসকসকলে এই নামটো দিছিল এতেকে এই নামটো পৰিহাৰ্য ইতিমধ্যে আমাৰ ব্যাখ্যাৰ পৰা এই কথা স্পষ্ট হৈছে যে ইণ্ডিয়া নামটো গ্ৰীক মূলীয় আৰু ইয়াক ঔপনিৱেশিক শাসকৰ লগত ইয়াৰ কোনো বিশেষ সম্পৰ্ক নাই এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক সাৰাংশ ইতিমধ্যে আমাৰ আলোচনাৰ পৰা এই কথা স্পষ্ট হৈছে যে ভাৰত নামটো সংস্কৃত মূলীয় আৰু হিন্দুস্তান নামটো সংস্কৃত মূলীয় নহয় এটো পাৰ্চিয়ান সকলে দিয়া নাম আৰু ইণ্ডিয়া নামটো ব্ৰিটিছে দিয়া নাম নহয় এটো গ্ৰীক মূলীয় এটো গ্ৰীক সকলে ব্যৱহাৰ কৰা নাম আহক বিজেপি চৰকাৰে এতিয়া নামটো হলনি কৰিব খুজিছে অৰ্থাৎ ভাৰত নামটো ৰাখিব কিন্তু ইণ্ডিয়া নামটো নাৰাখে ভাৰতৰ সংবিধানৰ প্ৰথম অনুচ্ছেদত দুয়োটা নামেই গ্ৰহণযোগ্য দুয়োটা নামৰে গ্ৰহণযোগ্যতা আছে আহক গ্ৰাফিক্সত দেখিব যদি ইণ্ডিয়া নামটো বিলুপ্ত কৰা হয় তেনেহলে বহুত হলনি কৰিব লাগিব IIT Indian Institute of Technology IIM Indian Institute of Management All India Institute of Medical Science Indian Space Research Organization India Gate এই সকলো বিলাকৰ নাম হলনি হ'ব আইনৰ কিতাপত আমি যি ইণ্ডিয়ান প্যানেল কোড পঢ়ি আছিলো এই ইণ্ডিয়ান প্যানেল কোডৰ ইণ্ডিয়ান শব্দটো নোহোৱা হৈ যাব ইয়াত ইণ্ডিয়াৰ ব্যৱহাৰ আইনৰ শব্দত আইনৰ কিতাপবিলাকত নাথাকিব সৰ্বোপৰি আমি যি কাৰেন্সি নোট আমি দৈনিক যি টকা ব্যৱহাৰ কৰি আছো এই টকাবিলাকত সকলোতে ইণ্ডিয়া আখৰটো লিখা আছে
এতেকে এই কাৰেন্সি নোটবোৰ পুনৰ সলাব লাগিব ভাৰতলৈ পৰিৱৰ্তন কৰিবৰ বাবে এই সম্পৰ্কত এটা কাৰ্টুন খুব জনপ্ৰিয় হৈছে নেট ৱৰ্ল্ডত কাৰ্টুনটোত দেখা গৈছে যে ইকনমিক এডভাইজাৰজনক যেতিয়া খবৰটো দিয়া হ'ল যে সকলো কাৰেন্সি নোটত ইণ্ডিয়া নামটো আছে ইণ্ডিয়া আখৰকেইটা আছে তেওঁৰ অৱস্থাটো কি হ'ল এবাৰ চাই লওঁ নিৰ্মলা সীতাৰমণ কাৰ্টুনটোত আছে that the word India is written on every currency note economic advisor তেওঁ মোৰ ঘুৰাই পৰি গ'ল আৰু এয়া নিৰ্মলা সীতাৰমণ আৰু এজন সাধাৰণ নাগৰিক এই কাৰ্টুনটো খুব জনপ্ৰিয় হৈছে যে কাৰেন্সি নোটবোৰ যদি সলনি কৰিব লগা হয় তেতিয়া হলে আকৌ এটা বিমুদ্ৰাকৰণৰ প্ৰয়োজন হ'ব প্ৰিয় দৰ্শক মই আহিব খুজিছো এটা বিশেষ প্ৰসংগলৈ হেতু হৈছে যে ইণ্ডিয়া নামটোৰ প্ৰতি হঠাৎ বিজেপি চৰকাৰখন কিয় বিতশ্ৰদ্ধ হৈ পৰিল কাৰণটো স্পষ্ট যে মিত্ৰজোঁট বিৰোধীৰ যিটো মিত্ৰজোঁট আহিল এই মিত্ৰজোঁটে INDIA ইণ্ডিয়া ইণ্ডিয়ান নেশ্যনেল ডেমক্ৰেটিক ইনক্লুচিভ এলায়েন্স এই নামটো ল'লে যাৰ কাৰণে তেওঁলোকে হতচকিত হৈ এতিয়া দেশৰে নামটো সলাই পেলাব খুজিছে দেশখনকেই ইণ্ডিয়া বুলি নামাটো যদিহে আমি বিৰোধী পক্ষক ইণ্ডিয়া বুলি আক্ৰমণ কৰিব লগা হয় তেনেহলে বৰ বিপদ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2014 চনত যেতিয়া প্ৰধানমন্ত্ৰী হ'বলৈ ভোট ভিক্ষা কৰিছিল তেতিয়া মুম্বাই চহৰত গৰ্জন সমাবেশ এটা বিৰাট ডাঙৰ সমাবেশ পাতিছিল এই গৰ্জন সমাবেশত প্ৰধানমন্ত্ৰী মোদীয়ে জনগণক কি আহ্বান দিছিল সেই ভিডিঅটো মই আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিব খুজিছো 2023 চনত ইণ্ডিয়া নামৰ প্ৰতি ব্ৰিটিছনাৰে ভৰি পৰা প্ৰধানমন্ত্ৰীজনে ভাৰত নামটো আপত্তি নাই ভাৰত নাম ব্যৱহাৰ কৰাত সংবিধানত দুয়োটা নামে প্ৰযোজ্য কিন্তু 2014ত নৰেন্দ্ৰ মোদীৰ ভাষণত কি আছিল আমি এবাৰ চাই লওঁ और हम कहना चाहते हैं वोट फॉर इंडिया वोट फॉर इंडिया भाइयों बहनों मैं बोलता हूं आप पीछे बोलना वोट फॉर इंडिया बोलेंगे आपको बोलना है वोट फॉर इंडिया बोलेंगे वंशवाद से मुक्ति के लिए जरा पूरी ताकत से बोलिए वंशवाद से मुक्ति के लिए वोट फॉर इंडिया भाई भतीजेवाद से मुक्ति के लिए वोट फॉर इंडिया भ्रष्टाचार से मुक्ति के लिए वोट फॉर इंडिया महंगाई से मुक्ति के लिए वोट फॉर इंडिया कुशासन से मुक्ति के लिए वोट फॉर इंडिया भारत की एकता के लिए वोट फॉर इंडिया एक भारत श्रेष्ठ भारत के लिए वोट फॉर इंडिया सुराज की राजनीति के लिए वोट फॉर इंडिया सुशासन की राजनीति के लिए वोट फॉर इंडिया विकास की राजनीति के लिए वोट फॉर इंडिया देश की रक्षा के लिए वोट फॉर इंडिया जन जन की सुरक्षा के लिए वोट फॉर इंडिया रहने को मकान के लिए वोट फॉर इंडिया खाने के लिए अन्न के लिए वोट फॉर इंडिया बीमार की दवाई के लिए वोट फॉर इंडिया সকলো ধৰণৰ বেমাৰৰ দৰবৰ পৰা আৰম্ভ কৰি বংশবাদৰ বিলুপ্তকৰণলৈকে সকলো কামৰ বাবে আপোনালোকে কি কৰিব লাগিব ভোট ফৰ ইণ্ডিয়া ভাৰতৰ নামত ভোট বিচৰা নৰেন্দ্ৰ মোদীয়ে ইণ্ডিয়াৰ নামত ভোট বিচৰা নৰেন্দ্ৰ মোদীয়ে আজি ইণ্ডিয়া নামটো ব্যৱহাৰ কৰিবলৈ টান পাইছে উদ্দেশ্য ৰাজনৈতিক পলিটিক্যাল সম্পূৰ্ণ পলিটিক্যাল কাৰণ মিত্ৰজোঁটে নামটো ইণ্ডিয়া লৈ ল'লে এতিয়া সেই কাৰণে তেওঁৰ নামত প্লেক লগাই থৈছে যে ভাৰত প্ৰত্যেকখন চিঠিত চৰকাৰী চিঠিত এতিয়া ইণ্ডিয়া নামৰ বিলুপ্তি অথচ এইজন নৰেন্দ্ৰ মোদীয়ে 2014 চনত গৰ্জন সমাবেশত ভোট ফৰ ইণ্ডিয়া এই শ্লোগানেৰে ভোট বিচাৰিছিল নিজৰ প্ৰধানমন্ত্ৰীত্ব পদৰ বাবে আহক গ্ৰাফিক্সত দেখিব বিজেপি চৰকাৰে এটা ধাৰণা দিবলৈ চেষ্টা কৰিছে যে পণ্ডিত নেহৰুৰ দিনৰ পৰাই ভাৰত নামটো অৱহেলা কৰি অহা হৈছে আমি সকলোতে ইণ্ডিয়া ব্যৱহাৰ কৰি আছে চৰকাৰে ভাৰত নামটো সদায় অৱহেলিত এই কথাটো সঁচা হয় নে নহয় ভাৰত ইলেক্ট্ৰনিক লিমিটেড ভাৰত
আৰ্থ মুভাৰ্ছ, ভাৰত সঞ্চাৰ নিগম, ভাৰত হেভি ইলেক্ট্ৰিকেলছ লিমিটেড ভেল BHEL যিটো আমি কওঁ, হিন্দুস্তান মেচিন টুলছ, হিন্দুস্তান এৰোনটিকেলছ লিমিটেড, এইবিলাক কোন চৰকাৰৰ সৃষ্টি? এইবিলাক এটাও বিজেপি চৰকাৰৰ সৃষ্টি নহয়। এইবিলাক বিজেপি চৰকাৰৰ দিনত প্ৰতিষ্ঠা হোৱা প্ৰতিষ্ঠান নহয়। ভাৰত ৰত্ন এই সৰ্বোচ্চ সন্মানটোৰ নামাকৰণো বিজেপিয়ে কৰা নাছিল। এইটো মোদী বাজপেয়ীৰ বহু আগতেই এই ভাৰত ৰত্ন সন্মান নামাকৰণ কৰা হৈছিল। কিন্তু ইণ্ডিয়া শব্দটোৰ প্ৰতি বিতৃষ্ণাৰে ভৰি পৰা মোদী চৰকাৰে যিবোৰ আঁচনি লৈছিল তাৰ ভিতৰত মই দুখন আঁচনি আপোনালোকক মনত পেলাই দিব খোজোঁ। সেইটো হৈছে মেক ইন ইণ্ডিয়া। মেক ইন ইণ্ডিয়া আঁচনিখন মোদী চৰকাৰৰ দিনত আৰু ষ্টাৰ্টআপ ইণ্ডিয়া, এই দুয়োখন আঁচনি নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত হৈছে। আঁচনি কেনেকুৱা ভাল বেয়া মই ক'বলৈ নাযাওঁ, কিন্তু নামত যেতিয়া লাগিছে এই কথাটোতো সঁচা যে মেক ইন ইণ্ডিয়া আৰু ষ্টাৰ্টআপ ইণ্ডিয়া এই দুয়োটা আঁচনিয়ে নৰেন্দ্ৰ মোদীৰ সৃষ্টি, যি নৰেন্দ্ৰ মোদীয়ে এতিয়া ইণ্ডিয়া নামটোৰ প্ৰতি বিতশ্ৰদ্ধ হৈ পৰিছে, ইণ্ডিয়াক সম্পূৰ্ণ বিলুপ্ত কৰিবলৈ চেষ্টা কৰিছে। একমাত্ৰ এটাই শ্লোগান যে ই ঔপনিৱেশিক আমোলৰ সৃষ্টি। কংগ্ৰেছে এই শব্দটো ৰক্ষণাবেক্ষণ দি আহিছে। গোকাত মিছা কথা। বিৰোধী পক্ষৰ এলায়েন্সৰ মিত্ৰজোঁটৰ নাম ইণ্ডিয়া হোৱাৰ বাবেই মোদী চৰকাৰ এতিয়া হতচকিত। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকক সাৰাংশ। প্ৰিয় দৰ্শক, চৰকাৰ এখনে কৰোঁ বুলি ক'লে সকলো কৰিব পাৰে। চৰকাৰ নীতি নিৰ্ধাৰকৰ, চৰকাৰখন হৈছে নীতি নিৰ্ধাৰণ কৰাৰ সৰ্বোচ্চ নিকায় আৰু তেওঁলোকে দেশৰ সকলো নীতি স্পৰ্শ কৰিব পাৰে, নীতিৰ সাল সলনি কৰিব পাৰে। কিন্তু চৰকাৰখনে সকলো কৰিব পাৰোঁ বুলিয়ে কোনটো কৰা উচিত আৰু কোনটো কৰা অনুচিত, চেন্স অফ প্ৰপাৰ্টি, এই কথাটোৰ অভাৱ শেহতীয়াকৈ বহুদিন ধৰি আমি লক্ষ্য কৰি আহিছোঁ। অলপতে দিল্লীৰ চৰকাৰৰ সকলো ধৰণৰ ক্ষমতা কাহিনী লেফটেনেণ্ট গভৰ্ণৰজনক উপ ৰাজ্যপালজনৰ হাতত অৰ্পণ কৰা হৈছিল। দিল্লীৰ কেজৰিৱাল চৰকাৰে উচ্চতম ন্যায়ালয়ত এই ঘটনাটো চেলেঞ্জ কৰিলে আৰু উচ্চতম ন্যায়ালয়ে ক'লে যে উপ ৰাজ্যপালৰ হাতত থকা ক্ষমতা সম্পূৰ্ণভাৱে দিল্লীৰ চৰকাৰক উভতাই দিব লাগে। অৰ্থাৎ দিল্লীৰ চৰকাৰৰ পূৰ্বৰ যি ক্ষমতা আছিল সেইখিনি পুনৰ ঘূৰাই পাব লাগে। এইটোৱে আছিল উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আৰু সেই অনুসৰি দিল্লীৰ চৰকাৰে ক্ষমতা ঘূৰাই পালে। কিন্তু দুদিন পিছতে মোদীৰ চৰকাৰে এখন অধ্যাদেশ জাৰি কৰি সেই ক্ষমতা পুনৰ কৰ্তন কৰি আকৌ উপ ৰাজ্যপালৰ হাতত অৰ্পণ কৰিলে। এই কথাটোত আপুনি ঔচিত্যৰ প্ৰশ্নটো বিচাৰি পাইছেনে? কাৰণ উচ্চতম ন্যায়ালয়ে দিয়া এটা নিৰ্দেশ স্পষ্টভাৱে ভাৰত চৰকাৰে অমান্য কৰি পুনৰ এখন অৰ্ডিনেন্স জাৰি কৰিলে, যিটো ৰাজীৱ গান্ধীয়ে চাহবানুৰ গোচৰত কৰিছিল, যিটো আজিও সমাজত ধিকৃত হৈ আছে। একেটা কামেই নৰেন্দ্ৰ মোদী চৰকাৰে কৰিছে। এখন চৰকাৰে কৰোঁ বুলিলে সকলো কৰিব পাৰে। দেশৰ নাম সলনি কৰাৰ অধিকাৰ চৰকাৰৰ আছেনে নাই, কোনটো নাম ব্যৱহাৰ হ'ব, এই কথাটো এখন চৰকাৰে ঠিক কৰিব নে এই সম্পৰ্কত ঐক্যমত্যৰ প্ৰয়োজন হ'ব? আহক গ্ৰাফিক্সত দেখিব। 140 কোটি মানুহৰ দেশ এখনৰ নাম কেৱল এটা দলে থিৰাং কৰাটো কিমান দূৰ সমীচীন? অৰবিন্দ কেজৰিৱালে প্ৰশ্ন কৰিছে যে যদি বিৰোধী মিত্ৰজোঁটে ইণ্ডিয়াৰ ঠাইত নামটো ভাৰত কৰি লয় তেতিয়া মোদীয়ে কি কৰিব? কংগ্ৰেছ নেতা শশী থাৰুৰে ইতিমধ্যে ইণ্ডিয়াৰ ঠাইত ভাৰত নামটো প্ৰস্তাৱ কৰিছে। থাৰুৰে কৈছে, তেওঁ প্ৰস্তাৱ কৰিছে এলায়েন্স ফৰ বেটাৰমেণ্ট, হাৰমনি এণ্ড ৰেছপন্সিবল এডভান্সমেণ্ট ফৰ টুমৰো। এইটোৱে ভাৰত শব্দটো বুজাব। যদি তেনেকুৱাই হয়, এটা হাইপথেটিকেল কথা, তেনেকুৱাই হয়, তেতিয়াহ'লে এইবোৰ এটা সৰু ল'ৰা ছোৱালীৰ খেলাৰ নিচিনা কথা হৈ পৰিছে। গুৰুত্বপূৰ্ণ বিষয়বিলাকত চৰকাৰে অকণো মনোনিৱেশ কৰাৰ চেষ্টা কৰা নাই। গ্ৰাফিক্সত দেখিব আৰু এটা ঘটনা ঘটিছে। 2014 চনৰ নিৰ্বাচনী অভিযানত মোদীয়ে ভোট ফৰ ইণ্ডিয়া শ্লোগান দিছিল, যিটো আপোনালোকে ইতিমধ্যেই দেখিলে সেই ভিডিঅ'টো। 2015 চনত মোদীৰ চৰকাৰে উচ্চতম ন্যায়ালয়ত ভাৰতৰ নাম সলনিত আপত্তি কৰিছিল। এজন বিশেষ ব্যক্তিয়ে এখন পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন দাখিল কৰিছিল,
যে ভাৰতৰ নামটো সলনি ইণ্ডিয়াৰ নামটো সলনি কৰি ভাৰত কৰিব লাগে 2015 চনত মোদীৰ চৰকাৰে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিলৰ জৰিয়তে কৈছিল যে কোনো পৰিস্থিতিতে ইণ্ডিয়াৰ নাম সলনি নহয় ইণ্ডিয়া নামটো বিলুপ্ত নহয় এনেকুৱা কোনো বিশেষ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই যে যিটো কাৰণে ইণ্ডিয়া নামটো বিলুপ্ত কৰিব লাগিব সংবিধানৰ প্ৰথম অনুচ্ছেদত ইণ্ডিয়া আৰু ভাৰত দুয়োটা শব্দই আছে এতেকে এই দুয়োটা শব্দই দেশখনৰ নাম হিচাপে প্ৰযোজ্য হ'ব এইটো আছিল 2015 চনত মোদী চৰকাৰৰ স্থিতি আৰু আজি এই স্থিতিৰ হঠাৎ কিয় পৰিৱৰ্তন হ'ল কাৰণ স্পষ্ট মিত্ৰজোঁটৰ নাম ইণ্ডিয়া হ'ল এনেকৈ নাম সলাই বা এনে ধৰণে নাম বিলুপ্ত কৰি ৰাজনৈতিক যুদ্ধ নামাটো এই প্ৰথম বোধ কৰোঁ গণতান্ত্ৰিক দেশত আমি দেখিলোঁ সাৰাংশ ইমানতে সামৰিলোঁ নমস্কাৰ